শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ তৰাজান গাঁৱৰ এগৰাকী মহিলা বিগত 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে। উপায়ন্তৰ হৈ মহিলাগৰাকীৰ স্বামীয়ে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। উল্লেখ্য যে তৰাজান গাঁৱৰ বাসিন্দা নবীন কুৰ্মীৰ পত্নী তথা এটি 45দিনীয়া সন্তানৰ মাতৃ নিকিতা কুৰ্মী বিগত 5 দিন পূৰ্বে সন্তানক ঘৰত এৰি থৈ নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হয়। স্বামীয়ে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই। মাতৃ নথকাত বৰ্তমান সন্তানটিক লৈ বৰ কষ্টত দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে। সেয়েহে যদি কোনো সদাশয় লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে। মোৰ মানুহজনী সোমবাৰে ওলাই গৈছে ঘৰৰ পৰা। আমি ইমান বিচাৰ ফিচাৰ কৰিলোঁ, যিমান আমি ঘৰৰ নিজৰ মানুহ আছিলে, বাহিৰত আমাৰ যিমান চিনা জানা আছিলে গোটেইখিনি আমি বিচাৰিলোঁ। এতিয়ালৈকে আমি উদ্বেগ পোৱা নাই, ক'ত আছে মানুহখিনি ক'ত নাই, এতিয়ালৈকে আমি একো তালাক পোৱা নাই। যোনে যদি ক'ৰবাত দেখে লগে লগে ঢেকিয়াজুলি থানাত খবৰ কৰিব পাৰে। আৰু 1.5 মাহ পোৱালিটো এৰি থৈ গৈছে ঘৰৰ পৰা গৈছে, ঘৰত কি কৈ যোৱা নাই কাকো। ঘৰৰ পৰাই নিতে গৈছে, ঘৰৰ পৰাই গৈছে আৰু কৈ যোৱা নাই। মই গৈছিলোঁ কামত, আহি চাইছোঁ যেন পোৱালি আছে, মাকটো নাই।